মিথুন ৰাশিৰ জাতক জাতিকাসকল জুলাই 2026 এই মাহটো আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। যিটো খবৰ এতিয়ালৈকে আপুনি অপেক্ষা কৰি আছিল সেয়া এই মাহতে আহিব পাৰে, কিন্তু সাৱধান, জুলাই মাহত এটা বিশেষ ভুলে ডাঙৰ ক্ষতি কৰিব পাৰে। এই ভিডিঅ'ৰ শেষলৈকে চাওক, কিয়নো মই কম কোন দিন আপোনাৰ বাবে আটাইতকৈ শুভ, ক'ৰ পৰা ধন লাভৰ সুযোগ আহিব, প্ৰেম, চাকৰি আৰু ব্যৱসায়ত কি ডাঙৰ পৰিৱৰ্তনৰ অপেক্ষা কৰি আছে, আৰু শেষত থাকিব এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক। প্ৰথমতে আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। জুলাই মাহত মিথুন ৰাশিৰ কৰ্মজীৱনত নতুন সুযোগ, নতুন দায়িত্ব আৰু নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সময় আহিব পাৰে। এই মাহত আপোনাৰ যোগাযোগ দক্ষতা, বুদ্ধিমত্তা আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতাই বহু ক্ষেত্ৰত লাভজনক ভূমিকা পালন কৰিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে মাহটোৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে। নতুন প্ৰজেক্ট, নতুন দায়িত্ব বা ঊৰ্ধ্বতন বিষয়াৰ পৰা অধিক আশা থাকিব পাৰে, যদিও আৰম্ভণিতে কিছু ব্যস্ততা অনুভৱ কৰিব পাৰে। নিয়মিত পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি বহুদিন ধৰি পদোন্নতি, ট্ৰেন্সফাৰ বা নতুন চাকৰিৰ অপেক্ষাত আছে, তেন্তে জুলাই মাহত ইতিবাচক খবৰ পোৱাৰ সুযোগ থাকিব পাৰে। সাক্ষাৎকাৰ, ইণ্টাৰভিউ দিয়া বা নতুন চাকৰিৰ বাবে আবেদন কৰা লোকসকলেও ভাল সুযোগ লাভ কৰিব পাৰে। অৱশ্যে সকলো সিদ্ধান্ত বাস্তৱ পৰিস্থিতি বিবেচনা কৰিহে লোৱাটো উচিত। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। সৰু সুৰা মতানৈক্য হ'লেও ধৈৰ্যই সমাধান কৰিবলৈ চেষ্টা কৰক। খং বা খৰধৰত কোৱা কথাই অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই মাহটো নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু নতুন চুক্তিৰ সম্ভাৱনা কঢ়িয়াই আনিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, শিক্ষা, মিডিয়া, মাৰ্কেটিং, যোগাযোগ, ট্ৰেডিং বা সেৱামূলক ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। যদি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে পূৰ্ণ পৰিকল্পনা, বজাৰৰ তথ্য বা আৰ্থিক দিশ ভালদৰে পৰীক্ষা কৰি তেতিয়াহে আগবাঢ়ক। অতি উৎসাহত ডাঙৰ ইনভেষ্ট নকৰিব। অংশীদাৰিত্বত ব্যৱসায় কৰা লোকসকলে সকলো লেনদেন বা চুক্তি লিখিতভাৱে ৰাখিব। স্পষ্ট বুজাবুজিয়ে ভৱিষ্যতৰ সমস্যা কমাব পাৰে। ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা লোকসকলৰ বাবে এই মাহত অধ্যয়নত মনোযোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নিয়মিত অনুশীলন কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। এলেহুৱা আৰু সদায় সময় অপচয় কৰা আঁতৰি থাকক। ফ্ৰিলান্স, ইউটিউবাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ বা ডিজিটেল ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে নতুন প্ৰজেক্ট, সহযোগিতা বা ইনকামৰ নতুন উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। নিজৰ কাম নিয়মীয়াকৈ আৰু মানদণ্ড বজাই ৰাখিলে ইয়াৰ সুফল পাব পাৰে। মাহটোৰ শেষভাগত নিজৰ পৰিশ্ৰমৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। ঊৰ্ধ্বতন বিষয়া বা গ্ৰাহকৰ পৰা প্ৰশংসা আৰু বিশ্বাস লাভ কৰিলে ভৱিষ্যতৰ নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। মূল কথা, জুলাই মাহত মিথুন ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। পৰিকল্পিতভাৱে কাম কৰা, যোগাযোগ উন্নত ৰখা আৰু ধৈৰ্য ধৰি আগবাঢ়িলে এই মাহটো আপোনাৰ বাবে সফলতাৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন মিথুন ৰাশিৰ বাবে। জুলাই মাহত মিথুন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বুজাবুজি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ দেখা যাব পাৰে, কিন্তু ইয়াৰ বাবে ধৈৰ্য, স্পষ্ট যোগাযোগ আৰু পাৰস্পৰিক সন্মান অতি গুৰুত্বপূৰ্ণ হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন মানুহৰ সৈতে চিনাকি বা বন্ধুত্বৰ জৰিয়তে সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা থাকিব পাৰে। সামাজিক মাধ্যম, কৰ্মক্ষেত্ৰ, শিক্ষা বা বন্ধু-বান্ধৱৰ সৈতে জড়িত কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সুযোগ আহিব পাৰে, কিন্তু কেৱল আকৰ্ষণৰ ওপৰত ভিত্তি কৰি তৎক্ষণাত ডাঙৰ সিদ্ধান্ত নল'ব। প্ৰথমতে মানুহজনক ভালদৰে চিনি লোৱাটো বেছি বুদ্ধিমত্তা হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে মাজত আৰম্ভণিতে সৰু ভুল বুজাবুজি, সময় নিদিয়া বা মতানৈক্য দেখা দিব পাৰে। এনে সময়ত খঙত কোৱা কথাই সম্পৰ্কত আঘাত কৰিব পাৰে। শান্তভাৱে কথা পাতি সমস্যাৰ সমাধান বিচাৰিলে সম্পৰ্ক আগতকৈ মজবুত হ'ব পাৰে। দূৰত থকা সম্পৰ্ক লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত থকা লোকসকলৰ বাবে জুলাই মাহত যোগাযোগ বজাই ৰখাটো অতি প্ৰয়োজনীয়। নিয়মীয়াকৈ কথা পাতক, নিজৰ অনুভূতি ভাগ বতৰা কৰক। বিশ্বাস আৰু ধৈৰ্যই এই সম্পৰ্কক অধিক শক্তিশালী কৰি ৰাখিব। বিবাহিত দম্পতীৰ বাবে মাহত পৰিয়াল, ঘৰ সংসাৰ বা ভৱিষ্যতৰ পৰিকল্পনাক লৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে।
জীৱনসংগীৰ সহযোগিতাই বহু সমস্যা সহজে সমাধান কৰাত সহায় কৰিব পাৰে। যদি আগতে কোনো মনোমালিন্য আছিল তেন্তে এই মাহত মিলামিছা কৰি নতুনকৈ আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। তৃতীয় কোনো ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সংগীৰ ওপৰত সন্দেহ নকৰিব। কোনো সমস্যাৰ সৃষ্টি হ'লে প্ৰথমতে নিজৰ সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতক। বিশ্বাসী সম্পৰ্কৰ আটাইতকৈ ডাঙৰ ভেটি। যিসকল বিবাহৰ কথা ভাবি আছে তেওঁলোকৰ বাবে পৰিয়ালৰ সৈতে আলোচনা আগবঢ়াৰ সম্ভাৱনা থাকিব পাৰে। যদিও সকলো ক্ষেত্ৰতে একে ফল নিশ্চিত নহয়, তথাপিও ধৈৰ্য আৰু সঠিক সময়ত অপেক্ষা কৰিলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এই মাহত আপোনাৰ কথা বতৰাৰ ধৰণেই সম্পৰ্কৰ দিশ নিৰ্ধাৰণ কৰিব পাৰে। মিঠা ভাষা, সন্মান আৰু সময় দিয়াৰ অভ্যাসে সম্পৰ্কক সুখ শান্তি বৃদ্ধি কৰিব। মূল কথা, জুলাই মাহত মিথুন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত সম্পৰ্ক শক্তিশালী কৰাৰ এটা ভাল সুযোগ আনিব পাৰে। ভুল বুজাবুজিৰ সলনি বিশ্বাস, ধৈৰ্য আৰু আন্তৰিক যোগাযোগক অগ্ৰাধিকাৰ দিলে সম্পৰ্ক অধিক সুস্থিৰতা অনুভৱ কৰিব পাৰে। এতিয়া আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। জুলাই মাহত মিথুন ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত সুযোগ আৰু সাৱধানতা দুয়োটা একেলগে দেখা যাব পাৰে। মাহৰ আৰম্ভণিতে আয় ব্যয়ৰ মাজত কিছু ভাৰসাম্যহীনতা অনুভৱ হ'ব পাৰে। কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে, যেনে ঘৰুৱা কাম, স্বাস্থ্য বা যান বাহনৰ সৈতে জড়িত খৰচ। সেইবাবে মাহৰ আৰম্ভণিৰে পৰাই বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে নিয়মীয়া ইনকাম অব্যাহত থকাৰ সম্ভাৱনা আছে। যদি আপুনি বহুদিন ধৰি বেতন বৃদ্ধি, ইনচেণ্টিভ বা কোনো আৰ্থিক সুবিধাৰ অপেক্ষাত আছে তেন্তে মাহৰ মাজভাগত ইতিবাচক খবৰ পাব পাৰে। অৱশ্যে সকলো সিদ্ধান্ত ধৈৰ্য সহকাৰে লোৱাই ভাল। ব্যৱসায়ীসকলৰ বাবে জুলাই মাহত নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন কামৰ সুযোগ আহিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, যোগাযোগ, শিক্ষা, মিডিয়া বা বিক্ৰী সম্পৰ্কীয় ক্ষেত্ৰত ভাল ফলাফল দেখা যাব পাৰে। কিন্তু অংশীদাৰিত্ব ব্যৱসায় কৰিলে সকলো চুক্তি ভালদৰে পঢ়ি তেতিয়াহে চহী কৰিব। যদি আপুনি নতুন ইনভেষ্ট কৰাৰ কথা ভাবিছে তেন্তে তৎক্ষণাত ডাঙৰ পৰিমাণৰ ধন লগোৱাতকৈ সকলো তথ্য ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটো বেছি বুদ্ধিমতাৰ হ'ব। কোনো লোকৰ মিঠা মিঠা কথাত বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব। পৈতৃক সম্পত্তি, মাটি বা ঘৰৰ সৈতে জড়িত কিছুমান কাম আগবাঢ়িব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা কোনো বিষয়ত অগ্ৰগতি দেখা যাব পাৰে। কিন্তু আইনী কাগজপত্ৰ বা নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো অতি প্ৰয়োজন। যিসকলে ঋণ লৈছে তেওঁলোকৰ বাবে এই মাহত লাহে লাহে ঋণ পৰিশোধৰ সুযোগ সৃষ্টি হ'ব পাৰে। আনহাতে অতি প্ৰয়োজন নোহোৱাকৈ নতুন ঋণ লোৱাৰ পৰা আঁতৰি থকাই ভাল। ফ্ৰিলান্স, ইউটিউবাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ বা কমিশ্যন ভিত্তিক কাম কৰা লোকসকলৰ বাবে জুলাই মাহত নতুন ইনকামৰ উৎস মুকলি হ'ব পাৰে। যদি আপুনি নিয়মীয়াকৈ পৰিশ্ৰম কৰি আহিছে তেন্তে এই পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। মাহৰ মাজভাগৰ পৰা শেষলৈকে আৰ্থিক অৱস্থা ক্ৰমাৎ উন্নত হোৱাৰ ইংগিত দেখা যায়। কোনো পুৰণি ধন উভতাই পোৱা, বকেয়া টকা আদায় হোৱা বা নতুন উপাৰ্জনৰ সুযোগ পোৱাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু এটা কথা বিশেষকৈ মনত ৰাখিব, অপ্ৰয়োজনীয় খৰচ, জুৱা, উচ্চ ইনভেষ্ট ডাঙৰ ইনভেষ্ট কৰাৰ পৰা সহজে লাভ পোৱা লোভত কাম নকৰিব। ধৈৰ্য, সঠিক পৰিকল্পনা আৰু সঞ্চয়ৰ অভ্যাসেই এই মাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মূল কথা, জুলাই মাহত মিথুন ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত আশাব্যঞ্জক হ'ব পাৰে। সঠিক সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু বুদ্ধিমান পৰিকল্পনাৰে চলিলে আৰ্থিক স্থিতি অধিক শক্তিশালী কৰাৰ সুযোগ পাব পাৰে। এতিয়া লৈ আহিছোঁ মিথুন ৰাশিৰ বাবে জুলাই মাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাত। জুলাই মাহত মিথুন ৰাশিৰ বাবে কিছুমান দিন তুলনামূলকভাৱে অধিক শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা নতুন পৰিকল্পনাৰ ওপৰত কাম কৰাৰ সুযোগ বিবেচনা কৰিব পাৰে। শুভ তাৰিখ 7, 3, 12, 16, 21, 25 আৰু 29 জুলাই শুভ ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। এই দিনবোৰত ইতিবাচক খবৰ বা নতুন সুযোগ লাভৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শুভ সংখ্যা 5, 6 আৰু 9 এই মাহত আপোনাৰ বাবে শুভ সংখ্যা হিচাপে গণ্য কৰা হয়। গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখিব পাৰে। শুভ ৰং এই মাহত সেউজীয়া, হালধীয়া আৰু আকাশী ৰং আপোনাৰ বাবে শুভ বুলি ধৰা হয়। এই ৰঙৰ কাপোৰ বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক অনুভৱ লাভ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, প্ৰতি বুধবাৰে ভগৱান গণেশৰ পূজা কৰক।
আৰু আন্তৰিকতাৰে ওম গং গণপতি নম এই মন্ত্ৰটো 108 বাৰ জপ কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰে। লগতে সেউজীয়া মুগ দালি বা সেউজীয়া শাক পাচলি দান কৰিলে মানসিক শান্তি আৰু শুভ চিন্তা বৃদ্ধি পোৱাত সহায়ক বুলি বহুতে বিশ্বাস কৰে। মনত ৰাখিব, জ্যোতিষীয় ৰাশিফল আৰু প্ৰতিকাৰৰ বিশ্বাসভিত্তিক বিষয়। ইয়াত নিশ্চিত ভৱিষ্যতবাণী বুলি ধৰা নহয়। জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদায় নিজৰ বিবেচনা, পৰিশ্ৰম আৰু বাস্তৱ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি লওক। বন্ধু-বান্ধৱীসকল, এয়া আছিল মিথুন ৰাশিৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল। ফলাফলখিনি কেনে পালে? যদি ভাল পালে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ নিয়মীয়া ৰাশিফল পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনালোকৰ মৰম আৰু সমৰ্থনেই আমাৰ প্ৰেৰণা। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় আই অসম। ধন্যবাদ।